যিসকলে বাইক লৈ আহিছে আপোনালোকে গোটেইখিনি বাইক একেলগত শাৰী পাতক। বাইক থকা আমাৰ কৰ্মীসকলক কৈছো আপোনালোকে বাইকখিনি শাৰী পাতক। খন্তেক পিছতে আমাৰ যাত্ৰা আৰম্ভ হ'ব। সকলোৱে বাইকখিনি শাৰী পাতি দিয়ক। মুৰব্বীসকল আৰু কংগ্ৰেছৰ নেতাসকল, মোৰ বন্ধুসকল, আজি মনোনয়ন পত্ৰ দিয়াৰ 6 তাৰিখ। সেইকাৰণে আমি সময়মতে তাত উপস্থিত হ'ব লাগিব। সেয়েহে আমি নিয়ম শৃংখলা অটুট ৰাখি এটা নিয়মৰ ভিত্তিত আমি ইয়াৰ পৰা শোভাযাত্ৰা কৰি ডিচি কাৰ্যালয় নগাঁৱত গৈ মনোনয়ন পত্ৰ দিম। এতিয়া আমাৰ যুৱকে কোৱাৰ দৰে আমাৰ সন্মুখত যিখিনি মটৰচাইকেল আহিছে সেই মটৰচাইকেলবিলাক আপোনালোকে শাৰী পাতি দিয়ক। একেবাৰে ডিচিপ্লিন আকাৰে কেৱল শ্লোগান দি আমি ইয়াৰ পৰা আৰম্ভ কৰিম। সন্মুখত কেৱল দুখন গাড়ীয়ে আমাক ৰাস্তাটো দেখুৱাই দিব। তাৰ পিছতে মটৰচাইকেলসমূহ তেওঁলোকৰ পিছে পিছে যাব। কোনো হেঁপাহ ওপৰা নকৰে। আমি নিয়ম মানি লাহে 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 আমি প্ৰথমে মটৰচাইকেলসমূহ যাব। তাৰপিছত আমাৰ কেণ্ডিডেটৰ গাড়ী যাব আৰু দুখন গাড়ী যোৱাৰ পাছত আমাৰ ল'ৰাবিলাকৰ যিখন টাটা মোবাইল লৈ আহিছে সেই টাটা মোবাইলসমূহ আমাৰ লাইন কৰি যাব, শ্লোগান দি যাব, কোনো বেয়া কথা নক'ব। তাৰ পাছত আমাৰ বয়োজ্যেষ্ঠ লোকসকল নিজৰ নিজৰ গাড়ী লৈ আহিছে, সেই লোকসকলে লাহে 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 যাম। আমি এই আনন্দটো আমি নিৰ্বাচনৰ ফলাফলৰ দিনা কৰিম। গতিকে আজি আপোনালোকক দেখি আমি অভিভূত হৈছো আৰু নিশ্চয়কৈ এইবাৰ অসমৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটত সামগ্ৰী সমষ্টিত কংগ্ৰেছ পাৰ্টীয়ে জিকিব। আজি আপোনালোকৰ অনুৰোধ কৰিম সকলোকে, যিসকলে এতিয়াও আহি পোৱা নাই সেইসকলে ৰাস্তাতে ৰখি আমাৰ ফালে আহিব। আমি ঠিক 10:30 বজাৰ লগে লগে ইয়াৰ পৰা আৰম্ভ কৰিম। আমাৰ কৰ্মকৰ্তা ইউথ কংগ্ৰেছৰ NSY ল'ৰাসকলক অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে মটৰচাইকেলসমূহ আগত ৰাখি আমাৰ যিবিলাক টাটা মোবাইল আহিছে তাতো মানুহবিলাক উঠক গৈ। তাৰপিছত শাৰী পাতি আমাৰ টাটা মোবাইলবিলাক যাব। তাৰপিছত আমাৰ যিবিলাক নিজৰ নিজৰ গাড়ী সেইবিলাক যাব। কোনো আগা পিছা নকৰে। আপোনালোকে সম্পূৰ্ণ নিয়ম শৃংখলা মানি কৰিম। নিয়ম শৃংখলা মানিম নে আমি? চেষ্টা নকৰোঁ। আমাৰ খেলপথাৰৰ আগৰ থকা যিসকলৰ বাইক আছে আপোনালোকে বাইকখিনি আনি শাৰী পাতি থিয় কৰক। খেলপথাৰৰ মাজত থকা বাইকখিনি অনুৰোধ জনাইছোঁ আপোনালোকে বাইকখিনি একেলগে আনি পেলাই আপোনালোকে শাৰী পাতি থিয় কৰক। মুৰব্বীসকল, বয়োজ্যেষ্ঠ লোকসকল, মোৰ যুৱক বন্ধুসকল আৰু কংগ্ৰেছৰ নেতাসকল, মই এই সমষ্টিৰ পৰা 2001 চনত কংগ্ৰেছ পাৰ্টি হিচাপে নিৰ্বাচিত হৈছিলোঁ। 2006 চনত আপোনালোকে নিৰ্বাচিত কৰিছিল।
2011 চনত মোক আকৌ আপোনালোকে নিৰ্বাচিত কৰিছিল, 2016ত আকৌ আপোনালোকে নিৰ্বাচিত কৰিছিল, 2021ত একেধাৰে আপোনালোকে 5টা টাৰ্ম মোক আপোনালোকৰ বিধায়ক কৰিছিল। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই 2001 চনৰ পিছত 2002 চনৰ পৰা মোক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিলে আৰু 2002 চনৰ পৰা 2016 চনলৈকে আপোনালোকৰ দুৱা আশীৰ্বাদত তৰুণ গগৈ ডাঙৰীয়াই মোক আপোনালোকৰ সমষ্টিৰ পৰা বিধায়ক কৰাৰ কাৰণে তেওঁ মোক মন্ত্ৰীসভাত স্থান দিলে। আমি কি কৰিছো কি নকৰিছো আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ নখ কৰ্তনত আছে। উন্নয়ন কাক কয় সামগ্ৰী সমষ্টিয়ে গোটেই অসমক দেখুৱাই দিছে। আজি কেইটামান দিনত হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত গোটেই অসমত মানুহে ভয় কৰি জীয়াই থাকিবলগীয়া হৈছে। সকলো জাতি জনগোষ্ঠীয়ে আজি আপোনাৰ পৰিত্ৰাণ পাবৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ পতন বিচাৰিছে। আৰু সেইকাৰণে মই দেখিছো যে মই 5 বাৰ ইয়াৰ পৰা বিধায়ক হৈছো, কিন্তু নমিনেশ্যন দিবলৈ যাওঁতে ইমান উৎসাহ মই কেতিয়াও দেখা নাই। আজি আমাৰ যিবিলাক আমাৰ ডেকা যুৱ কংগ্ৰেছ NSUI ডেকা শক্তি লগত বয়োজ্যেষ্ঠ লোকসকল সকলোৰে উৎসাহ উদ্দীপনাৰে আজি প্ৰমাণ কৰিছে যে 126টা সমষ্টিৰ ভিতৰত অন্যতম সামগ্ৰী সমষ্টিৰ ৰেকৰ্ড সংখ্যক ভোটত বিজয়ী হ'ব। ভগৱান আল্লাহৰ ওপৰত বিশ্বাস ৰাখিব কৈছো। এতিয়া আমি খুব নিয়ম শৃংখলা মানি আমি ইয়াত শোভাযাত্ৰা আৰম্ভ কৰিম। নিয়ম মানি চলিবনে আপোনালোকে? প্ৰথমে আমাৰ মটৰচাইকেলৰ ল'ৰাখিনি আগত যাব, তাৰ সন্মুখত 2খন গাড়ীয়ে আমাক বাটটো দেখুৱাই দিব। তাৰপিছত ইয়াৰ লগত মাত্ৰ 4খন গাড়ী আমাৰ লগত যাব। এইখন সামগ্ৰী বুলি লিখা সেই গাড়ীখন আৰু এখন এনেকুৱা এখন গাড়ী, তাৰপিছত আৰু এখন গাড়ী, তাৰপিছত যাব